গুৰুজনাৰ যি সত্ৰীয়া সংস্কৃতি বা অসমৰ বৰ্তমান আপোনাক মই পঢ়িছোঁ আপোনাৰ সম্পৰ্কত আপুনি অলপ দিনৰ আগতে উত্তৰ গুৱাহাটী বিশ্ববিদ্যালয়ত কোনোবা এখন গ্ৰন্থৰ ওপৰত মন্তব্য আগবঢ়াইছিলে চাগে আৰু এটা বঁটা আপোনাক দিয়া হৈছিলে যুৱ প্ৰজন্মৰ ক্ষেত্ৰত আপুনি আধ্যাত্মিকতাৰ ক্ষেত্ৰত কি ক'ব বিচাৰে এইটোৱে যে আধ্যাত্মিকতা অবিহনে মানুহৰ জীৱন সম্পূৰ্ণ নহয় গতিকে যুৱক যুৱতীসকলে আধ্যাত্মিকতাৰ প্ৰেমেৰে বুদ্ধ হ'ব লাগিব তেতিয়াহে নিজকে শৃংখল দিব পাৰিব সমাজখন আগুৱাই নিব পাৰিব খুব সুন্দৰ সঁচাকৈ আপোনাক আজি এই পবিত্ৰ শুভক্ষণত লগ পাই যথেষ্ট সুখী হৈছোঁ আমি ভাবোঁ আমাৰ এই সত্ৰীয়া সংস্কৃতি জন্মে জন্মে জীয়াই থাকক আৰু অসমীয়া সভ্যতা সংস্কৃতিৰ লগতে আমাৰ যি গুৰুজনাৰ অৱদান সেই অৱদানবোৰ বিশ্ববাসীয়েও আৰু অধিককৈ অনুধাৱন কৰক তাৰে হৈ প্ৰাৰ্থনা জ্ঞাপন কৰিছোঁ আৰু লগতে আপোনাৰো সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰিছোঁ হ'ব নিশ্চয় হ'ব মই অকণ বৰদত আছোঁ